हेलो स्टूडेंट आज मैं ये भिडिओ डिस्कशन करिम जे तुम्हालोकर एचएसर रिजल्ट केতিয়া दिबो। बहुतो स्टूडेंट मक सुधि आछे जे एचएसर रिजल्ट केতিয়া दिबो बा एचएसर रिजल्टर कारणे कोनो धৰণৰ नटिफिकेशन आहिले ने नाई এই গোটেইখিনি কথা মক সুধি আছে। तो मैं तुम्हालोকক আজি এই ভিডিওটোত क्लियर কৰি দিম যে তোমালোকৰ এইচএছৰ ৰিজাল্ট কেতিয়া দিব পাৰে। আৰু যদি তোমালোকে ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছা তেনেহলে ভিডিওটো তোমালোকে লাষ্টলৈ চাবা, কাৰণ আজি মই এই ভিডিওটোত তোমালোকক কেতিয়া দিব পাৰে এই বিষয়ে জনাই দিম। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰিবা। আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাर्ट কৰিছো। যেহেতু তোমালোকৰ এইচএসএলসি এক্সাম আগতে শেষ হৈ গৈছে, তাৰ পিছত বহুত দিন পিছত তোমালোকৰ এইচএছৰ এক্সাম শেষ হৈছে। এতিয়া আমি যদি চাবলৈ যাওঁ যে এইচএসএলসিৰ ক্ষেত্ৰত তোমালোকৰ কি হয়, তাত এমসিকিউ থাকে। সেই এমসিকিউবোৰ চাবলৈ ইমান সময় নালাগে, কিন্তু যদি আমি এইচএছৰ কথা ভাবো তাত কি হয় গোটেইখিনি ডেসক্ৰিপটিভ হয়। ঠিক আছে, সেইখিনি চেক কৰোতে কি হয় অলপ সময় লাগে। সেইভাবে এইবাৰ এইচএসএলসি ৰিজাল্ট আগত দিব, তার দেরিকৈ তোমালোকৰ এইচএস ৰিজাল্ট দিব। ঠিক আছে, তো এইবাৰ তোমালোকৰ এইচএছৰ ৰিজাল্ট অলপ পলমকৈ দিব। তো কেতিয়া দিব আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। এতিয়া যদি আমি ক'বলৈ যাওঁ যে বৰ্ডৰ ফালৰ পৰা কোন ধৰণৰ নটিফিকেশন আহিছে নে নাই, তো ৰিজাল্টৰ কাৰণে বৰ্ডৰ ফালৰ পৰা তোমালোকৰ কোনো ধৰণৰ নটিফিকেশন এতিয়ালৈকে অহা নাই। যদি আহে মই তোমালোকক জনাই দিম। এতিয়া আমি ৰিজাল্টৰ কাৰণে এক্সপেক্টেড ডেট কেতিয়া সেইটো ডিসকাশন কৰিম। এতিয়া যদি আমি ভালকৈ চাবলৈ যাওঁ তেনেহলে তোমালোকৰ এইচএস ৰিজাল্ট দিব পাৰে, হয়তো এপ্ৰিলৰ লাষ্টত দিব পাৰে, নহলে তোমালোকৰ মেৰ ফাৰ্ষ্টত দিব পাৰে। ঠিক আছে, তো এই দুটাই তোমালোকৰ এক্সপেক্টেড ডেট বা ইয়াত তোমালোকক দিব পাৰে। ঠিক আছে, ইয়াৰ আগত তোমালোকক দিয়াৰ সম্ভাৱনা নাই। তোমালোকৰ সম্ভাৱনা আছে হয়তো তোমালোকৰ এপ্ৰিলৰ লাষ্টত দিব, নহলে তোমালোকৰ মেৰ ফাৰ্ষ্টত দিব। ঠিক আছে, তো এইটো হল তোমালোকৰ এক্সপেক্টেড ডেট। ইয়াত তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা বেছি আছে। ঠিক আছে, মই জানো তোমালোকে সকলোৱে ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছা, তো ইমান টেনশন নলবা। ঠিক আছে, ৰিজাল্ট আহিব আৰু সকলোৰে ৰিজাল্ট ভাল হ'ব বুলি মই আশা ৰাখিছো। যদি ভিডিওটো হেল্পফুল পালা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি কেতিয়া ৰিজাল্ট দিয়ে যদি কিবা নটিফিকেশন আহে মই তোমালোকক এই চেনেলটোৰ জৰিয়তে জনাই দিম। আৰু বহুতো ষ্টুডেন্ট গ্ৰেছ মাৰ্কৰ বিষয়ে সুধি থাকে যে যদি তোমালোকক গ্ৰেছ মাৰ্কৰ বিষয়ে জানিব লাগে তেনেহলে মই তোমালোকক গ্ৰেছ মাৰ্কৰ কাৰণে এটা সেপাৰেট ভিডিও বনাই দিছো। তাত মই কৈছো যে তোমালোকক ম্যাক্সিমাম গ্ৰেছ মাৰ্ক কিমান দিয়ে, কেইটা সাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়ে। ঠিক আছে, গোটেইখিনি কথা মই তোমালোকক ভিডিওটো দিছো। তোমালোকে আমাৰ চেনেলত গৈ ভিডিওটো চাই লবা। আৰু যদি কিবা তোমালোকৰ ডাউট থাকে ইয়াৰ উপৰিও তেনেহলে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা। তেনেহলে আজিৰ ভিডিওটো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম। ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।